আমিনগাঁৱত ভয়ংকৰ ঘটনা। এগৰাকী মহিলাই গৰম তেল ঢালিলে ৫ গৰাকী মহিলা। নিশা আমিনগাঁৱৰ ইস্পাত নগৰত ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি জোনালী হাজৰিকা কলিতা নামৰ এগৰাকী মহিলাই উতলা গৰম তেল ঢালি দিলে এগৰাকী শিশুৰ সৈতে ৫ গৰাকীকৈ মহিলাৰ গাত। জানিব পৰা মতে জোনালীয়ে শুকুৰবাৰে আক্ৰমণ কৰিছিল প্ৰতিবেশী মহিলাক। তাৰ পিছতে স্থানীয় মহিলাসকলে অনুষ্ঠিত কৰিছিল বিচাৰ মেল। জোনালীয়ে অনুপস্থিত আছিল এই মেলত। তাকে মহিলাসকলে জবাবদিহি কৰিছিল আক্ৰমণকাৰী জোনালীক। তেনে সময়তে গৰম তেলেৰে আক্ৰমণ কৰে মহিলাসকলক। আঘাতপ্ৰাপ্ত ৫ বছৰীয়া শিশুটোৰ নাম সোণমণি বড়ো বুলি জানিব পৰা গৈছে। আনহাতে আহত হৈছে মিনতী বড়ো, চকিনা বিবি, প্ৰীতি বেগম, পদুমী বড়ো আৰু মীনা বড়ো। ঘটনাত আঘাতপ্ৰাপ্তসকলক নিশাই GMCHলৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। মিটিঙত মাতিবৰ কাৰণে আমি গৈছিলো, সেই মিটিঙত নাহে কাৰণে আমাৰ মহিলা মিটিং সি সদায় কাজিয়া কৰি থাকে। এই কাজিয়াখন কিহৰ কাৰণে মীমাংসা কৰিম আৰু মিলামিলি কৰিম, ইমান ডাঙৰ কেছ নহওক বুলি কিনে আমি মাতিব যাওঁতে সিহঁতি মানে ধৰি কিনে তেল ঢালি দিলে। আপোনাৰ ৮জনে পাইছে। এতিয়া আপোনাৰ আৰক্ষীয়ে আক্ৰমণকাৰী জোনালী হাজৰিকা কলিতাক আটক কৰি আৰম্ভ কৰিছে তদন্ত। ইমান বাৰে বাৰে আমাৰ ঘৰত সদায় কাজিয়া লগাই থাকে আৰু বাৰে বাৰে সদায় ভুকি থাকে। সেইকাৰণে মই কৈছোঁ আপুনি কিয় এনেকুৱা বাৰে বাৰে কৈ থাকে, এনেকুৱা কৈ থাকিব নালাগে না ক'লে মই ভালকৈ কৈছোঁ। তাৰপিছত বা এনেকুৱা কৰাৰ কাৰণে মোক লাঠি লৈ কিনি মাৰিব আহিছে। তাৰপিছত আহি কিনি মোক মাৰিছে, হাতটো চব ফুলাই গৈছে এইফালে। তাৰপিছত হাতটো ফুলাই কিনি এতিয়া মই আজি ৰাইজক মাতি কিনি অলপ মিটিং কৰিম বুলি ভাবি কিনি ৰাইজক মাতিছোঁ। মাতি কিনি এতিয়া মহিলাগিলাও তাক ৰাইজক মিটিঙত কৰাৰ মাতছি তাক আৰু ই যোৱা নাই। সেইকাৰণে দোকানত আহি কিনি তাক আমি কৈছোঁ কি আপুনি যাওক মিটিঙত ভালে ভালে এতিয়া আপুনি কিয় এনেকুৱা কৰি থাকিবলৈ কৈছোঁ আৰু আমি। তাৰপিছত ই নামানে, নাযাওঁ কৈ আছে। তাৰপিছত আমি কৈছোঁ আপুনি কিয় বাৰে বাৰে এনেকুৱা কৰি আছে, এনেকুৱা কৰি থাকিব নালাগে যোৱা, আমিতো তোমাক একো নকৰোঁ না, কি কৰিম আমি, তুমি ভালে ভালে যাওঁ বুলি কৈছোঁ আমি। তাৰপিছত ই নামানে যদি গোটেইগিলাও অলপ চলপ কোৱাৰ কাৰণে বা তেল গৰম হৈ থকাটো চব চিটাই দিছিল। কোনে চিটাই দিছে? সিয়ে, জোনালী কলিতা। আমিনগাঁৱৰ পৰা নয়ন ৰাজৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।